গাইজ আজি আৰু এটা আপোনাৰ কাৰণে ৰোমাঞ্চকৰ ভিডিঅ' লৈ আহিছোঁ সেইটো হ'ল আপুনি যিকোনো এপছৰ লিংক কেনেকৈ আপুনি পাব ইয়াতে বহুত কেইটা এপছ চাইছে কিন্তু এইটোৰ আপোনাৰ URL লাগে আপোনাৰ লিংক লাগে সো সেইটো আপুনি কেনেকৈ দিব মানে কেতিয়াবা আমাৰ এনে যে আমাৰ কোনো এটা এপছ হয় সেইটো আমি বেলেগজনক শ্বেয়াৰ কৰিব লাগে কিন্তু সেইটো নোৱাৰো সো ইয়াৰ বাবে আমি যাম ক্ৰমত যাম ক্ৰমত যোৱাৰ পিছত ইয়াতে এনেকৈ পেজ ওপেনিং হ'ব ইয়াতে আপুনি যেটোৰ এপছ লাগে যেটোৰ আপনি URL লাগে সো মই সাপোজ মোৰ ইউটিউবৰ URL টো লাগে মোৰ চ্যানেলৰ URL টো লাগে মানে লিংক টো লাগে সো হেতু আমি কেনেকৈ কৰিম মই চ্যানেল গলো যোৱাৰ পিছত ওপৰত চাব মোৰ চ্যানেলৰ লোগোটো আহিছে মই চ্যানেল লোগো ক্লিক কৰিলো ইওৰ চ্যানেল মই ইয়াতে ক্লিক কৰিলো ক্লিক কৰি মোৰ চ্যানেলটো আহি গৈছে ইয়াতে চাইছে আহি যোৱাৰ পিছত ওপৰত যেটো সার্চ বাটন যেটো আছে মানে সার্চ যেটো আমি তাত সার্চ কৰো ইয়াতে এগেন আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি চাইছে কি কেনেকৈ আপোনাৰ URL টো আহি গৈছে ইয়াতে আপুনি URL টো আপুনি শেয়াৰ কৰিব পাৰে ইয়াৰ পৰা কপি কৰিব পাৰে ইয়াৰ পৰা এডিট কৰিব পাৰে তিনিটা অপচন ইয়াতে আহি গৈছে সো ইয়াৰ পৰা মই যে কপি কৰিলো কপি কৰাৰ লগে লগে হেতু আপুনি যেকোনো সাইটত আপুনি হেতু কি শেয়াৰ কৰিব পাৰে সো মই এটা এগেন আহিলো এটা হল আপনার যে কোনো আপনার এপছৰে URL আপনি ওলাব পাৰে কপিটো ওলাব পাৰে এনেকৈ মই আৰু এটা দেখাই দি আছো আৰু এটা আপোনাক দেখাই দি আছো ইয়াতে আপনি চাইছে ফেসবুক মই ফেসবুকৰ মোৰ পেজৰ যেটো URL মই পেজৰ URL টো কেনেকৈ ওলাম ইয়াৰ বাবে মই মোৰ ফেসবুক পেজত যাম ইয়াতে মোৰ ফেসবুক পেজ আহি গৈছে কি কেনেকৈ সো ইয়াতে চাইছে ফেসবুক পেজ আহি গৈছে ইয়াতে ওপৰত চাবে এগেন সার্চ বাটন যেটো সার্চত আহিছে এগেন তাতে মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি চাইছে আপোনাৰ URL টো আহি গৈছে আপোনাৰ পেজৰ URL টো আহি গৈছে ইয়াৰ পৰা আপুনি URL টো মানে আপোনাৰ লিংক টো আহি গৈছে শো কৰিছে ইয়াৰ পৰা আপুনি শেয়াৰ কৰিব পাৰে কপি কৰিব পাৰে আৰু এডিট কৰিব পাৰে সো ইয়াৰ মানে মই কপি কৰিলো ইয়াতে আপুনি চাইছে URL কপিড সো এটো হৈ গল এনেকৈ আপুনি যিকোনো এপছৰে আপনি কৰিব পাৰে URL আপোনাৰ ওলাব পাৰে আৰু এটা টিপস আপোনাৰ কাৰণে লৈ আহিছো হেতু হল কেতে আমি ইমেজ যিকোনো এটা ইমেজ আমি কেনেকৈ সেভ কৰিম সো ইয়াতে আপনি চাইছে মই এটা ইমেজ গুগলৰ পৰা ইমেজ কেনেকৈ আমি এটা সেভ কৰিম ইয়াতে আপনি ধুনীয়া ইমেজ পাইছে গুড মৰ্নিং ইমেজ সো এই ইমেজ বিলাক আপনি কেনেকৈ সেভ কৰিব ইয়াতে আপনি চাইছে এটো এটা ইমেজ ধৰক ইয়াতে আপনি ইমেজটো ক্লিক কৰি ধৰি ৰাখিব ধৰি লগে লগে ইয়াতে আপোনাৰ কেইটামান অপচন আহিছে ইয়াতে ডাউনলোড ইমেজ ইয়াতে ডাউনলোড কৰি দিলে আপোনাৰ গ্যালারিত যাই সেভ হৈ গল ইয়াতে চাইছে আপোনাৰ ক্ৰমৰ পৰা আপনি যিকোনো ইমেজ আপনি সেভ কৰিব পাৰে সো আৰু এটা টিপস হল যে কেতিয়াবা আমি এটা ধুনীয়া ওয়েবসাইট পাও সো ওয়েবসাইটটো আমাক সেভ কৰি ৰাখিব লাগে আমি ওয়েবসাইটটো এগেন তাতে আমাৰ কাম কৰিব লাগে কিন্তু মনত নাথাকে সো সেই ওয়েবসাইটটো আমি কেনেকৈ সেভ কৰি ৰাখিম সো ইয়াতে আপনি সব মই বিজি এটা ওয়েবসাইট মানে এটা আপোনাৰ ব্যাকগ্ৰাউন্ড চেঞ্জ কৰিব পাৰে এটা ৰিমুভ ব্যাকগ্ৰাউন্ড ইয়াৰ বাবে মই এটা ভিডিও বনাইছো সো ইয়াতে আপনি চাইছে এই ওয়েবসাইটটো পাইছে এই ওয়েবসাইটটো আপনি কেনেকৈ সেভ কৰিব ওয়েবসাইটটো আপনি গলে যোৱাৰ লগে লগে আপনি ওয়েবসাইটটো চাব আপোনাক সেভ কৰি ৰাখিব লাগে ইয়াতে আপনি ওপৰত চাব 3 ডট ক্লিক কৰাৰ লগে লগে ইয়াতে আপনি স্টাৰ অপচন যেটো আছে স্টাৰত ক্লিক কৰি দিলে আপোনাৰ টু বুকমাৰ্কত আহি গল সো বুকমাৰ্ক হল যে কোনো আপনি এপছ তাতে আপনি সেভ কৰি ৰাখিব পাৰে যে কোনো আপনি ওয়েবসাইট ইয়াতে মই কেইটামান ওয়েবসাইট ইয়াতে সেভ কৰি ৰাখিছো আপোনাক দেখাই দি আছো ইয়াতে আপনি 3 ডটত ক্লিক কৰি ইয়াতে আপনি চাইছে বুকমাৰ্কস সো মই বুকমাৰ্কসত আহিলো মানে আপোনাৰ যে কোনো যদি ভাল কোনো ওয়েবসাইট থাকে ইয়াক আপনি সেভ কৰি ৰাখিব পাৰে সো আপনি চাইছে মই কেইটামান ওয়েবসাইট ইয়াতে মই সেভ কৰি ৰাখিছো আপনিও এনেকৈ সেভ কৰি ৰাখিব পাৰে সো আশা কৰো ভিডিওটো ভাল লাগছে যদি ভাল লাগে লাইক শেয়াৰ এন্ড কমেন্ট কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব আপনি কৰি থৈছে